কিভাবে গুলি করতেছে দেখেন। গোৱালপাৰাত ভয়ংকৰ পৰিস্থিতি, গুলিয়াগুলিত আহত নিহত আৰক্ষী জোৱান আৰু উচ্ছেদকাৰী। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ভালেনো ক'ত থাকিব। দেশৰ যি খবৰ শুনি আছে, অসমৰ যিবিলাক খবৰ শুনি আছে, সঁচাকৈ চবৰে মনবিলাক বেয়া এতিয়া বৰ্তমান সময়ত, হয় নাই? আমি গমেই পাই আছোঁ চাৰিওফালে উচ্ছেদ যিহেতুকে আৰু চাৰিওফালে প্ৰতিবাদো হৈ আছে। আজি গোৱালপাৰাত উচ্ছেদ কৰিবলৈ গৈ ৰাতিপুৱাৰ পৰা যিটোহে উত্তপ্ত পৰিস্থিতি হৈছে, আচৰিত ধৰণৰ গুলিয়াগুলি কৰিব লগা হৈছে বা উচ্ছেদকাৰীয়ে জাঠি জং লৈ খেদি আহিছে আৰক্ষীক আৰু আৰক্ষীয়ে গুলি চালনা কৰিছে। এতিয়া দেখিবলৈ পাইছোঁ 108টো বহুত গৈছে আৰু আৰক্ষীসকলে ইমান দিন য'ত বাহৰ পাতি আছিলে, যিখন স্কুল ঘৰত বাহৰ পাতি আছিলে, আজি সেই স্কুলখন জ্বলাই দিছে উচ্ছেদকাৰীয়ে। আৰু উচ্ছেদকাৰী এজনটো নিহত হোৱা শুনিছোঁৱে। উচ্ছেদকাৰীৰো খঙেই দিয়কচোন, কাৰণ আমাৰ মুখ্যমন্ত্ৰী কোৱা শুনো আৰু বেদখলকাৰী বা এটা বাংলাদেশী বুলি এটা নাম আহি গৈছে, কিন্তু তাত বাংলাদেশী এজনো নাই। চব 71ৰ আগত অহা 51ৰ আগত অহা লোক তেওঁলোকক আজি উচ্ছেদ কৰিছে। আৰু ঠিক আছে, মুখ্যমন্ত্ৰী কোৱা অনুসৰি বেদখলকাৰীক উচ্ছেদ কৰিছে। উচ্ছেদ যদি কৰে তেনেহ'লে সংস্থাপনটো দিব লাগে আগতীয়াকৈ। সংস্থাপন দিয়া নাই, নটিচ দি 2-3 দিনতে উচ্ছেদ কৰিবলৈ গৈছে। আৰু তেওঁলোক খিলঞ্জীয়া বুলি ক'ব লাগিব। তেওঁলোক শতিকা ধৰি আহা বা শতিকা ধৰি থকা অসমত তেওঁলোক অসমীয়া লোক বা ভাৰতীয় লোক, তেওঁলোকৰ ভোটাধিকাৰ আছে। তেওঁলোক কোনো কাৰণতে বাংলাদেশী নহয়, কিন্তু বাংলাদেশী বুলি ইমানে তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাই আছে। আজি আমি দেখিবলৈ পাইছোঁ আমাৰ এইখন চৰকাৰে, হিটলাৰৰ চৰকাৰ, হিটলাৰৰ শাসন চলি আছে। হিটলাৰৰ নিচিনা তেওঁ এতিয়া বৰ্তমান এনেকুৱা হৈছে যে মুছলমানৰ ওপৰত তেওঁৰ পূৰা অত্যাচাৰ চলি আছে। মুছলমানক এনেকুৱা অত্যাচাৰ কৰিছে, মুছলমানৰ তেওঁ খালি টাৰ্গেটটো তেওঁ মুছলমানৰ ওপৰত আৰু মুছলমানক অত্যাচাৰ কৰি আছে। কিন্তু এনেকুৱা হৈছে এতিয়া মুছলমানৰ, আজি মই ৰাজ্য দলৰ এজনৰ কথা শুনিলোঁ, তেওঁ কৈছে যে মুছলমানৰ কেঁচা তেজ কেঁচা মাংস খোৱা এজন মুখ্যমন্ত্ৰী। এটা সময়ত তেওঁ কৈছিল যে গুজৰাটৰ পাইপেৰে মুছলমানৰ তেজ বৈ যায় আৰু এতিয়া তেওঁ সেই গুজৰাটৰ তাতে তেওঁ চেলেকি আছে। আজি মোদী তেওঁৰ ভৰি চেলেকি আছে বাৰু, যি কি নহওক এইবোৰ কথা কোৱা যুক্তিও নহয়, আগতে কৈছে। কিন্তু এতিয়া কি হৈছে, আমাৰ বিজেপিত গৈ পিনে এতিয়া আকৌ সেই মুছলমানকে অত্যাচাৰ কৰি আছে, চাওকচোন বাৰু। আৰু আজি মুছলমানৰ তেজ খোৱা বুলি কৈছে, কেঁচা তেজ খাইছে, কেঁচা মাংস খাইছে। এতিয়া এনেকুৱা ভাৱ হয়নে যে মুছলমানে গৰু খায় আৰু সেইকাৰণে মুছলমানৰ মাংস আৰু তেজৰ মূল্য বহুত বেছি আৰু সেইকাৰণে তেজ মাংস খাই মুখ্যমন্ত্ৰীয়ে তৃপ্তি পাইছে নেকি? এনেকুৱা এটা কথা আহে নেকি বাৰু? এতিয়া চাওক, মুখ্যমন্ত্ৰী কি তৃপ্তি লৈছে, কি কৰিছে নাজানো, মুছলমানৰ ওপৰত খালি অত্যাচাৰ। ইমান অত্যাচাৰ কৰি তেওঁ কি ক'ব বিচাৰিছে? কি বাবা ল'ব বিচাৰিছে নেকি? আমি দেখি আহি আছোঁ যে সময়ে সময়ে কিছুমান প্ৰতিবাদ চলি আহিছে হিন্দু বা অসমীয়া লোকসকলে যে মিয়া খেদ বুলি। মিয়া খেদিব পাৰিব? এটা জাতিক এনেকুৱা ধৰণে আক্ৰমণ কৰাৰ অধিকাৰ তেওঁলোকে ক'ত পালে? সকলোৰে এটা মৌলিক অধিকাৰ আছে। আমি জানো, কিতাপত পঢ়ি অহা কথা শুনো যে অন্ন, বস্ত্ৰ আৰু বাসস্থান, এই তিনিটা হ'ল ভাৰতীয় নাগৰিক হিচাপে মৌলিক অধিকাৰ। এই মৌলিক অধিকাৰ তিনিটা কোনোবাই বৰখাস্ত কৰিব, কোনোবাই খণ্ড কৰিব, এইটো জানো সম্ভৱ? এইটো সম্ভৱে নহয়। অসমৰ মুখ্যমন্ত্ৰীটো হিটলাৰৰ নিচিনা হৈছে, হিটলাৰৰ শাসন চলাই আছে। এনেকুৱা শাসন আৰু কিমান দিন চলিব? আজি চাৰিওফালে প্ৰতিবাদ হৈছে যে আজি আমচুই দিল্লী কঁপাইছে। আজি আমচুৰ প্ৰতিবাদ আছে দিল্লীত, পাইকানত, গোৱালপাৰাত। কিয় চাৰিওফালে প্ৰতিবাদ হৈ আছে? আজি আমচু জাগি উঠিছে, গোটেই অসমবাসী জাগি উঠিছে। এনেকুৱা উচ্ছেদকাৰী কৰিলে নহ'ব। এইজন মুখ্যমন্ত্ৰীৰ বেছি দিন নাই, তেওঁ অতি সোনকালে পদত্যাগ কৰিব লাগিব আৰু 2026ত তেওঁক অতি সোনকালে বিদায় দিবই লাগিব। এইজন মুখ্যমন্ত্ৰীক আৰু আমি ৰাখিব নোৱাৰোঁ। এনেকুৱা ধৰণৰ কথা এতিয়া আহি আছে। চাওক, আজি যিটো পৰিস্থিতি, উত্তপ্ত পৰিস্থিতি হৈছে গোৱালপাৰাত, সঁচাকৈ দুখ লগা। বা বহুত মানুহে কান্দিছে, যাৰ ঘৰৰ আজি এই যিজন ল'ৰা নিহত হৈছে তেওঁৰ হেনো ইয়াত গুলি লাগিছে। আজি তেওঁৰ ককায়েক, তেওঁৰ মোমাইকসকলে কান্দি আছে যে আজি আমাৰ ল'ৰা গুচি গ'ল। এই হিটলাৰৰ শাসনৰ দিনত গুলিয়াগুলিটো বেছিকৈ চলে নেকি? এই হিটলাৰৰ শাসনত গুলিয়াই পিনে মানুহ মাৰে নেকি? যুৱক মাৰে নেকি? এয়ে নেকি তেওঁলোকৰ নীতি আদৰ্শ বিজেপি দলৰ? এয়ে নেকি তেওঁলোকৰ বিজেপি দলৰ আদৰ্শ? সেইকাৰণে আমচু আজি কৈ আছে যে গো বেক বিজেপি চৰকাৰ, গো বেক বিজেপি চৰকাৰ হুঁচিয়াৰ। হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ কৰি দি আছে। আজি বিজেপিক হুঁচিয়াৰ কৰি দি আছে, হিমন্ত বিশ্বক হুঁচিয়াৰ কৰি দি আছে। এনেকুৱা শাসন আৰু সহ্য কৰি থকা নহ'ব। যে আমচুই তীব্ৰ সকিয়নি দিছে হিমন্ত বিশ্ব শৰ্মাক। এতিয়া সংবাদ মাধ্যমত আমি দেখি আছোঁ বা সাংবাদিকসকলে কৈ আছে, নিউজটো ডাইৰেক্ট লাইভবোৰ দেখি আছোঁ যে তাত বেৰিকেড দিছে আৰু বেৰিকেডৰ পৰা ভিতৰত কাকো যাব দিয়া হোৱা নাই আৰু সাংবাদিকসকলে যাব পৰা নাই। সেই সাংবাদিকসকলে ভিতৰৰ খবৰটো দিব পৰা নাই। কিন্তু যিমান দূৰ আমি গম পাইছোঁ, যিহেতুকে সাংবাদিকসকলে কৈ আছে 108 গাড়ী ভিতৰলৈকে গৈ আছে আৰু সেই স্কুলখনত
ফায়াৰ ব্ৰিগেড গৈছে স্কুলখনত যিটো বাহৰ পাতিছে আৰক্ষীসকল সেই স্কুলখনত আজি উচ্ছেদকাৰীয়ে জুই জ্বলাই দিছে জুই জ্বলাইতো দিবই কাৰণ তেওঁলোকে য'ত ত্ৰিপল পাতি আছিলে ত্ৰিপল পাৰি আছিলে তেওঁলোককো হেনো তাৰ পৰা উঠাই দিছে আৰু সেই খঙতে তেওঁলোকে আজি সেই স্কুল ঘৰটো জুই জ্বলাই দিছিলে মই প্ৰথমে ভাবিছিলোঁ স্কুল ঘৰটোৰ উচ্ছেদকাৰী আছে কিয় বাৰু জুই জ্বলাই দিলে কিন্তু এতিয়া গম পালোঁ আৰক্ষীসকল বা উচ্ছেদ কৰা সকলো মানুহখিনি তাত আছিলে আৰু সেইকাৰণে উচ্ছেদকাৰীয়ে আজি উচ্ছেদ কৰা লোকসকলে সেইকাৰণে কি কৰিলে স্কুল ঘৰটোৱে জুই জ্বলাই দিছে আৰক্ষীসকলৰ ওপৰত আৰু কিমান কি কৰিব আৰক্ষীসকলে ইমান যদি অত্যাচাৰ চলাই আছে কিমান সহ্য কৰিব সেই লোকসকলে বহুত সহ্য কৰিলে যিসকল ব্যক্তি আজি এইটো পানীও পোৱা নাই খাবলৈ বা এমুঠি ভাত খাবলৈ পোৱা নাই তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰি গৈ আছে আৰক্ষীসকলে আৰু তেওঁলোকে কিমান সহ্য কৰিব সেয়েহে বাহৰ পাতি থকা স্কুলখনকে জ্বলাই দিছে আৰু সেইকাৰণে আজি ফায়াৰ ব্ৰিগেড যোৱা দেখিছোঁ আৰু ফায়াৰ ব্ৰিগেড গৈ তাতে জ্বলা বন্ধ কৰিব যিহেতুকে ভিতৰত হৈ আছে ভিতৰত সাংবাদিকসকল যাব দিয়া নাই বেৰিকেড বান্ধাই আছে বেৰিকেডৰ পৰা ভিতৰত কোনো ব্যক্তিক প্ৰৱেশ কৰিব দিয়া নাই সেইকাৰণে ইমান দূৰ গম পোৱা নাই এটা অনুমানিক বা সাংবাদিকসকলে কোৱা কথাহে আমি শুনিছোঁ আচলতে এইবোৰ হ'ব নালাগে যি হ'ল মুখ্যমন্ত্ৰী এতিয়া খাম কাটিব লাগে উচ্ছেদৰ পৰা এতিয়া আৰু উচ্ছেদ কৰিব নালাগে উচ্ছেদ অভিযানটো ইয়াতে স্থগিত ৰাখিব লাগে কাৰণ অসমৰ ৰাইজ আজি জাগি উঠিছে আৰু ইমান অত্যাচাৰ সহ্য নহয় দিয়কচোন আজি মানুহ হয় মানৱীয়তা খাতিৰত এই কামটো অন্তত এতিয়া এৰি দিব লাগে মানৱীয়তা মানৱ ধৰ্মৰ পৰম ধৰ্ম বুলি এষাৰ কথা আছে গতিকে আমাৰ মুখ্যমন্ত্ৰী কি ধৰ্ম পালন কৰিছে কি মানৱ ধৰ্ম পালন কৰিছে নাজানো কি মানৱীয়তাৰ খাতিৰ আছে গতিকে উচ্ছেদটো ইয়াতে সমাপ্ত কৰিব লাগে আৰু এতিয়া অসমখন আমি শান্তিপূৰ্ণভাৱে বিচাৰোঁ আমাৰ মুখ্যমন্ত্ৰীয়ে সময় কৈ থাকে যে অসমখন এটা শান্তিত আহি গৈছে আগতে অশান্তি আছিল এতিয়া বিজেপি চৰকাৰ অহাৰ পৰা শান্তি হৈছে কিন্তু শান্তি এইবোৰে দেখিলোঁ নেকি গুলীয়াগুলি উচ্ছেদকাৰী প্ৰতিবাদ চাৰিওফালে এইবোৰে নেকি শান্তি কিন্তু আমাক এনেকুৱা ধৰণৰ শান্তি নালাগে আমাক এখন শান্তিপূৰ্ণ অসম লাগে য'ত কোনো গণ্ডগোল নাই য'ত কোনো প্ৰতিবাদ নাই য'ত কোনো গুলীয়াগুলি নাই হাল্লা চিঞৰ বাখৰ নাই আমি সেইটোৱে বিচাৰোঁ সেনেকুৱা এখন অসম শান্তিপূৰ্ণ অসম বিচাৰোঁ হয়নে নহয় গাইজ কমেণ্টত জনাব Justice!